অৰ্ণমাই বৰা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অচিৰে উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাব ৰাজ্য চৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মূল অভিযুক্তৰ শাস্তি লাঘৱ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিৰ তাৰিখত এই দুঃসাহস কোনেও কৰিব নোৱাৰে বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি সুপ্ৰিম কোৰ্টত অলৰেডি তাত যাবৰ কাৰণে ব্যৱস্থা লৈছোঁ মই অলৰেডি আগতে অৰ্ডাৰ দিয়ে দিছিলোঁ খুব সম্ভৱ সুপ্ৰিম কোৰ্টত কেছটো অলৰেডি গৈছে মই ভাবোঁ যে আশংকাটো মই সমাধান কৰিব নোৱাৰোঁ কিন্তু অসমৰ এতিয়া পৰিৱেশ সলনি হৈছে তেনেকুৱা কাম ভুলতেও কোনেও নকৰে ইমানটো মই গেৰেণ্টি দিব পাৰোঁ যে কোনেও ইমান দুঃসাহস নকৰে আজিৰ দিনত আমি সুপ্ৰিম কোৰ্টত অলৰেডি তাত যাবৰ কাৰণে ট্ৰেডিঙৰ প্ৰবঞ্চক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰবঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱাৰা পৰ্যন্ত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰি থাকক বুলি মন্তব্য মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে নতুন খবৰ ওলাব পাৰে কিন্তু যেতিয়াই আৰক্ষীয়ে ধৰিব তেতিয়াই সংবাদ মাধ্যমক খবৰ দিব বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পলাই থাকিলে কেতিয়া কেনেকৈ ধৰিব পাৰিব এইটো আপোনালোকে পুলিচক সুধিব লাগিব কিছুমান অপৰাধীক ধৰোঁতে অলপ সময় লয় কিছুমান অলপ সোনকালে ধৰাত পৰে ইয়াত ডেইলি আপডেট নাই যোনদিনাখন গ্ৰেপ্তাৰ হ'ব সিদিনাখন পুলিচে আপোনালোকক জনাব যে আজি গ্ৰেপ্তাৰ হ'ল বুলি ইয়াৰ আৰু ডেইলি ধৰক PWD ব্ৰিজ এখন বনালে ডেইলি আপডেট থাকে যে আজি 100 মিটাৰ হ'ল কালি 200 মিটাৰ হ'ল মানুহ এজন পলাই থাকিলে তাৰটো আপডেট দিব নোৱাৰি গ্ৰেপ্তাৰ হ'ব নিশ্চয় আৰু গ্ৰেপ্তাৰ হ'লে আপোনালোকক গ্ৰেপ্তাৰ হোৱা ৰাতিপুৱা দিনটোত খবৰ দিম তেতিয়ালৈকে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি নিউজ কৰাৰ দায়িত্ব আপোনালোকৰ যাতে পুলিচৰ ওপৰত প্ৰেছাৰ এটা ক্ৰিয়েট হৈ থাকে